আজি বহুত দুখ লগা বিষয় যে কামপুৰ কচুৱা অঞ্চলত কেইবাদিন ধৰি শুনি আছোঁ উচ্ছেদ চলব বুলি। কোৱা কথা আজি সত্যৰে পৰিৱৰ্তন হৈছে। মানুহৰ ঘৰে ঘৰে আহি নোটিছ দি থৈ গৈছে। কিন্তু বেয়া লগা কথা হ'ল যে ইমান দিন ধৰি আপোনালোকে কোনো কোৱা নাই। আজি হঠাৎকৈ আহি 15 দিনৰ টাইম দিব, মানুহবিলাক ক'ত যাব? 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল চৰকাৰী অনুযায়ী এইটো আছে যে মানুহ এজন সুবিধা দি পেলাই মানুহক ইয়াৰ পৰা আঁতৰাব লাগিব, নহ'লে মানুহবিলাক ক'ত যাব? নহ'লে কিবা এটা টাইম দিব লাগিব। আপোনালোকে হঠাৎকৈ আহি 15 দিনত টাইম দিব, মানুহ ক'ত যাব কওকচোন? ক'ত যাব? ইমান মানুহ 4 ঘৰ 5 ঘৰ মানুহ নহয়তো, বহুত মানুহ। বিবেচনা কৰিব লাগে। আমি মানি লৈছোঁ যে আমি চৰকাৰী মাটিত থাকোঁ, ইয়াতো নহয় যে আমাক ফটককৈ আপোনালোকে আহি পেলাই যে নোটিছ দি দিব 15 দিনৰ ভিতৰত যাব লাগিব। ক'ত যাম? উপায়টো এটা দিব লাগিব। আপোনালোকে এটা কথা বিবেচনা কৰকচোন, চৰকাৰ দি পেলাই ৰাইজ নহয়, ৰাইজ দি পেলাই চৰকাৰ, সঁচানে নাই? আমাক অথবা টাইম দিব লাগিব, নহ'লে আমাক ক'ৰবাত সুবিধা দিব লাগিব থাকিবলৈ। হিমন্তৰ নিচিনাতো আমাৰ মানে জগা জগাই মাটি নাই যে ইয়াত 20 বিঘা তাত 10 বিঘা গুচি যাম, ইয়াৰ পৰা উঠাই দিলে তাত গুচি যাম, তাৰ পৰা উঠাই দিলে তাত গুচি যাম। আমি মানি লৈছোঁ যে আমি চৰকাৰী মাটিত থাকোঁ, কিন্তু বহুত দিন ধৰি থাকি আছোঁ। আজি 1-2 দিন ধৰি নহয়, 2-4 বছৰ ধৰি নহয়, 8-10 বছৰ ধৰি নহয়, বহুত দিনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ। এতিয়া কেনেকৈ মানি ল'ম? আপোনালোকে ফটককৈ আহি ক'ব যে ইয়াত আমি বিচ্ছেদ কৰিছোঁ, আপোনালোকে যাব লাগিব, 15 দিনৰ টাইম দিলোঁ। 15 দিনৰ ভিতৰত মানুহ ক'ত যাব? আপোনালোকে গম পাই চাগে, তাত কিন্তু সদায় বছৰে বছৰে পানী হৈ থাকে, তথাপিও মানুহ থাকে। জগা নাই, কি কৰিব? এটা কথাই চৰকাৰক আবেদন কৰিছোঁ যে আমাক সময় দিব লাগিব, নহ'লে আমাক ক'ৰবাত জগা দিব লাগিব। আমি ক'ত যাম? ক'ত যাম আমি? ইমান ঘৰ, 1-2 ঘৰ মানুহ নহয়তো, ঢেৰ ঘৰ আছে। ক'ত যাব এইবিলাক মানুহ? কিয় এনেকৈ নিৰ্যাতন চলালে মানুহ ক'ত থাকিব? বেলেগ জেগাত কিন্তু আৰু শুনা নাই। আমাৰ ইয়াতে এতিয়া বৰ্তমান চলি আছে উচ্ছেদ বুলি নোটিছ দি থৈ গৈছে। কিন্তু বেয়া লগা বিষয় হয়, সময় দিয়া নাই যে। কমচে কম 3 মাহ টাইম দিব লাগিব আমাক যাব হ'লে। ক'ৰবাততো আমি ঠাই ল'ব লাগিব, গৈ পেলাই আমি ক'ত থাকিম? যাবলৈ জেগা আছে জানো? নাই। মোৰ আবেদন এটাই যে আমাক 3 মাহৰ সময় দিব লাগিব, নহ'লে আমাক ক'ৰবাত সুবিধা দিব লাগিব। আমি চৰকাৰী মাটিত থাকোঁ, আমাৰ মানুহ এটাই বিচাৰি আছে আপোনাক, আমি গুচি যাম, আমাক সময় দিয়ক। 3 মাহ সময় দিয়ক আমাক, ইয়াৰ পৰা গুচি যাম, আৰু নহ'লে আমাক জগা দিয়ক। এইখন ভিডিঅ' আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, এয়া মোৰ আবেদন আপোনালোকৰ ওচৰত।